সোণাপুৰৰ পৰা এই মুহূৰ্তত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া এজাক নাচনীৰ মাজত এই মুহূৰ্তত মই আছোঁ। গতিকে অকণমান মই হৰিবৰক অনুৰোধ জনাইছোঁ অকণমান দৃশ্য দেখুৱাবৰো। আৰু এয়া হৈছে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আন্তঃ সোণাপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু আদৰণি উৎসৱ। আৰু চাওক কি ধৰণে আচলতে চালে চকুৰোৱা এটা এই ধৰণৰ দৃশ্য। আৰু এয়াই হৈছে অসমীয়াৰ স্বকীয়তা বাপতি সাহোন ৰঙালী বিহু পদূলিমুখত। আৰু তাৰ পাছতে এই ধৰণৰ দৃশ্য আমি দেখুৱাবলৈ পাইছোঁ অসমৰ প্ৰান্তে প্ৰান্তে এই ধৰণৰ বিহু নাচৰ কৰ্মশালা। আৰু এই যে অন্তিম যি আখৰা সেই অন্তিম আখৰাত এই ধৰণে ব্যস্ত হৈ পৰিছে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহুৰ যি কৰ্মশালা উদযাপন হৈছিল। আৰু আজি শেষৰটো দিন খুব সুন্দৰভাৱে আচলতে খুব উলহ পালহেৰে তেওঁলোকে এই কৰ্মশালা 15 দিনীয়া কৰ্মশালা উদযাপন কৰিছিল। আৰু আজি শেষৰ দিনটোত এই ধৰণে ৰঙালী বিহু আদৰণি উৎসৱ তেওঁলোকে পালন কৰিছে। সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু খুব সুন্দৰ এয়া এই ধৰণে আচলতে তেওঁলোকে এই ধৰণে খুব সুন্দৰভাৱে এই ধৰণে বিহু নাচৰ জৰিয়তে তেওঁলোকে কৰ্মশালা পালন কৰিছে। আৰু কৈছে শতাধিক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অংশগ্ৰহণ লৈছিলে। মই অংশগ্ৰহণকাৰীসকলে কথা পাতিম, কিন্তু এই মুহূৰ্তত অভিনেত্ৰী চেতনা দাস আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোক্তাসকল আছে। কথা অলপ পাছত শুনিম। আপুনি যদি দৃশ্য বিহু নাচ আমি চাব বিচাৰিছোঁ। মই গুঞ্জন মই বিহু নাচ দেখুৱাই গৈছোঁ সমান্তৰালভাৱে তেওঁলোকৰ সৈতে কথা পাতিম। গতিকে বিহু নাচ প্ৰথমতে দেখুৱাই লৈছোঁ। মই সৰুবোৰক অনুৰোধ জনাইছোঁ। খুব সুন্দৰভাৱে নাচনীসকলে তেওঁলোকে বিহু নাচ প্ৰদৰ্শন কৰিছে। কণ কণ শিশুসকলে ঢোল বাদন কৰি আছে। ঢোল বাদন কৰা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰভাৱে। আৰু ৰঙালী বিহুৰ প্ৰাকখনত এই ধৰণে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঢোলৰ গুমগুমনি পেপাৰ লহৰ, চৌদিশে ৰঙালীৰ ব্যাপক উৎসাহ ব্যাপক আচলতে উৎসুকতা চৌফালে এই ধৰণে বিৰাজমান হৈছে। আৰু এয়া মই অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি দৃশ্য দেখুৱাই থাকিম সমান্তৰালভাৱে ক'ব চেতনা দাস বাইদেউ আছে বিশিষ্ট অভিনেত্ৰী, তেওঁ ক'ব। গতিকে মই গতিকে একেলগে অকণমান নাচ হৈ থাকক। বাইদেউ কথাখিনিও ক'ব কেনেকুৱা পাইছে আজি? অতি ভাল লাগিছে যে আমাৰ অসমখন একেবাৰে বিহুৱে ৰজন জনাই আছে। বিহু বিনন্দীয়া কৰি তুলিছে। বিশেষকৈ জাতীয় পৰম্পৰা থকা এই বিহু নৃত্যটোক লোকনৃত্যটোক যে আমি সকলোৱে কি কৰিছে ল'ৰা ছোৱালীবিলাকক ধাৱমান কৰিছে যে তেনেকুৱা পথাৰৰ বিহু কেনেকৈ নাচিব লাগে এইখিনি প্ৰশিক্ষকসকলে শিকাইছে। গতিকে বৰ শুভ লক্ষণ। বিশিষ্ট অভিনেত্ৰী চেতনা দাস বাইদেউ, সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে। গুঞ্জন আপুনি কোৱা ধৰণে আমি দৃশ্য দেখুৱাই গৈছোঁ, তাৰ মাজে মাজে কথা অকণমান পাতিছোঁ। গতিকে এয়াই হৈছে অসমৰ স্বকীয়তা, এয়াই হৈছে অসমীয়া। খুব সুন্দৰভাৱে আপোনালোকে আয়োজন কৰিছে আজি শেষৰটো দিন ৰঙালী বিহু আদৰণি উৎসৱ হিচাপে। হয়, নিশ্চিতভাৱে পোনপ্ৰথমে আপোনালোকৰ ND24ৰ সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটো বাতৰি পৰিৱেশন কৰাৰ বাবে। আমাৰ এই যোৱা 28 মাৰ্চৰ পৰা এই বিহু নাচৰ কৰ্মশালা আমি আৰম্ভ কৰিছিলোঁ। আজি 15 দিনত ভৰি দিছে। আৰু এই কৰ্মশালা আজি সামৰণি অনুষ্ঠান ৰঙালী বিহু আদৰণি উৎসৱ আমি আয়োজন কৰিছোঁ। আৰু এই উৎসৱটি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকক আদি কৰি কেন্দ্ৰীয় সমিতিৰ বহু নেতৃবৰ্গ উপস্থিত থাকিব। আমাৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউ উপস্থিত হৈছে, অৱসৰপ্ৰাপ্ত অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাৰ উপস্থিত হৈছে। গতিকে যথেষ্ট বিশিষ্ট ব্যক্তি আমাৰ এই ৰঙালী বিহু আদৰণি উৎসৱত উপস্থিত হৈছে। আমাৰ উদ্দেশ্য এটাই, অসমৰ নৱপ্ৰজন্মই বিহুৰ প্ৰতি আকৰ্ষিত হ'ব লাগে, আমাৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব লাগে। আৰু তাৰে আশাৰে আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰান্তে প্ৰান্তে এনেদৰে আমি বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু কৰি যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাক। আৰু খুব সুন্দৰভাৱে তেওঁলোকে এই যি বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছিল। আৰু আজি শেষৰটো দিনত ৰঙালী বিহু আদৰণি উৎসৱ তেওঁলোকে পালন কৰিছে। আৰু এই ধৰণে এতিয়া নাচনী ঢুলীয়া তেওঁলোক খুব সুন্দৰকৈ আহিছে আৰু এই ধৰণে তেওঁলোক কৰিছে। গতিকে বিহু নাচা হ'ল। ভাগৰ লাগিছেনে নাই? লাগিছে। ভাগৰ লাগিছে? ক'ৰ পৰা আহিছে আপোনালোকে? আমি ইয়াৰ পৰা আহিছোঁ। ভাগৰ লাগিছে অকণমান? লাগিছে। আকৌ নাচিব। আৰু এই ধৰণে দেখুৱাইছোঁ কণ কণ বিহুৱাসকল আছে, হাতত ঢোলটি লৈ তেওঁলোক ওলাই আহিছে। আৰু সোণাপুৰৰ এই ধৰণৰ এটা উৎসৱমুখৰ পৰিৱেশ আৰু বিহুৰ প্ৰাকখনত 15 দিনীয়া যি কৰ্মশালা সেই কৰ্মশালাৰ ইতিমধ্যে সমাপ্তি। আৰু আজিৰ দিনটো তেওঁলোকে ৰঙালী বিহু আদৰণি উৎসৱ পালন কৰা হৈছে। আৰু এয়া দেখুৱাইছোঁ খুব কণ কণ বিহুৱাসকল তেওঁলোকে ঢোল লৈ আহিছে। কি নাম তোমাৰ? কেনেকুৱা লাগিছে? ভাল লাগিছে। ঢোলটো বজাই দিয়া। বিহু গাব জানে নাজানে? জানা? জানো।
বিজয় বিজয় এখন বিহু খুব সুন্দৰভাৱে হয় বিজয় তেওঁলোকে নিজে গাইছে নিজে নাচিছে নিজে ঢোল বজাইছে গতিকে সমূহীয়া যদি এটা পুনৰ আমাৰ কাৰণে আমাৰ দৰ্শকসকলৰ বাবে তেওঁলোকে যদি বিহু নাচ যদি পৰিৱেশন কৰে আপুনি যদি কথা পাতে তেওঁলোকে সম্ভৱতঃ সহযোগ কৰিব আপুনি যদি এবাৰ কথা পাতে মই গুঞ্জন সেইটোৱে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিম গতিকে এটা আৰম্ভ কৰিব লাগে এটা বিহু তেওঁলোকে আৰম্ভ কৰিব লাগে বিহু যদি এটা আৰম্ভ কৰে আমি অকণমান তেওঁলোকক শুনাম সকলোৱে নাচিব অকণমান আপোনালোকে আৰম্ভ কৰিব ও জানো ঐ মতা মৰখীয়া ঐ মৰমৰ দুখীয়া ঐ নাপাওঁ সময় তেওঁ ভাল অ হায় ঐ তোকে ঐ লাহৰি ঐ আহিলো বিচাৰি ঐ নিদিলা মৰমৰ মা ঐ কপৌ ফুলে যেতিয়া বহাগাহে তেতিয়া ঐ বহাগাহে তেতিয়া বহে নদী নিজৰা ঐ দিয়ে কি ক্ষীৰ বতৰা ঐ কান্দে কুলি কেতেকী ঐ নাচে মাকো দুপতি ঐ নাচে মাকো দুপতি ঐ অসমীৰে বুকুলৈ ঐ আকৌ আহিল বিহুতি ঐ আকৌ আহিল বিহুতি ঘূৰি কুঞ্জলতা কপ ফুল ফুলি আছে ঐ নাচনী ভণ্টি ঢুলিয়াই মাতি আছে কুঞ্জলতা কপ ফুল ফুলি আছে ঐ ফুলি আছে নাচনী ভণ্টি ঢুলিয়াই মাতি আছে ঐ নেযাওঁ বুলি নকবা বেয়া পাব ঐ বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব চিৰদিনৰ কাৰণে বিদায় ল'ব ধন্যবাদ আৰু জ্ঞাপন গুঞ্জন কৰিছোঁ ইয়াত দেখিলে- বিজয় আৰু এনেধৰণে অন্তিম কৰ্মশালা অন্তিম আখৰাত তেওঁলোকে ব্যস্ত হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেধৰণে বিহু আখৰা ব্যস্ত হৈছে আন এক বিহুতলৈ এই আখৰাৰ দৃশ্য দেখুৱাইছে মনতে জানৈ পৰেনো ঘনে ঘনে জানৈ পৰেনো ঘনে ঘনে জানৈ তোমাৰ জানো মনতে তোমাৰ জানো মনতে নাই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত